4 মাহ আগত মই চিকিৎসা কৰাই সুস্থ কৰি অনা ছোৱালীজনী পূৰ্ণিমা চিনি পাইছেনে? বহুতে অনুৰোধ কৰি আছিলে পূৰ্ণিমাক এবাৰ দেখাব লাগে, তাই কেনেকুৱা আছে। সেইবাবে তাই ওচৰলৈ আজি মই আহি গলো। ভালে আছ নাই পূৰ্ণিমা? স্কুল গৈ আছ নে? আছ? আগতকে পূৰ্ণিমা বগা হ'ল চক। তাই কেনেকুৱা আছিলে? এটা কথা ভাবিলে বেয়া লাগে, 4 মাহ আগত যিজনী ছোৱালী মৃত্যুৰ অভিমুখে আগুৱাই গৈ আছিলে, ভবা নাছিলো এজনী ছোৱালী যে আজি ইমান ধুনীয়াকৈ থাকিব পাৰে বুলি। তাই স্কুল গৈ আছে, সোমবাৰৰ পৰা শনিবাৰলৈকে স্কুল। আজি দেওবাৰ কাৰণে আহিলো, দেওবাৰে তাই ঘৰত আছে। বোলো বহুতে কৈ থকাৰ বাবে ভিডিঅ'টো কৰি আনোগে। তাতোকৈ ডাঙৰ কথা দেখাইছো, মই এইটো ঘৰ বনাই থৈ গৈছিলো, সিহঁতৰ ঘৰ যিটো বনাই থৈ গৈছিলো, ঘৰটো চব কি ধুনীয়াকে সজাই পেলাইছে, ফুল চুল লগাইছে, এইবিলাক চব পূৰ্ণিমাই কৰিছে। আকৌ ধুনীয়াকে তাই কাম বন কৰি আছে, কাম বন কৰি মেলি সকলোবিলাক সজাই পৰিছে। মানে সিহঁতি এতিয়া বহুত ভালকৈ আছে। অসমবাসী ৰাইজে গৌৰৱ কৰক, কাৰণ আপোনালোকৰ আশীৰ্বাদতে এজনী ছোৱালী সুস্থ হৈ আহিলে, আজি সুস্থ হৈ এটা সুন্দৰ জীৱন পাৰ কৰাই আছে। আৰু দেখিছে নাই কি ধুনীয়াকে এইবোৰ ফুলৰ টাব সজাইছে পূৰ্ণিমাই, ধুনীয়াকে সজাইছে। ঘৰখন দেখি মোৰ বিৰাট ভাল লাগিছে। আজি বহুত দিনৰ মূৰত আহিছো। পূৰ্ণিমা এইবিলাক তই সজাই আছ ন? তাই একদম চব কাম কৰিছে। তাই মোক কৈছিলে বোলে মোক কাপোৰ ধুই দিম বুলি কৈছিলে। তাই মোক নালাগে কাপোৰ ধুবলৈ, কি ধুনীয়াকে ঘৰটো সজাই পেলাই দিছে নাই। যিটো ঘৰ মই আজি মানে 2 মাহৰ আগত বনাই থৈ গৈছিলো, সেইটো ঘৰ আজি বৰ ধুনীয়া হৈ আছে। মোৰ সোমাই কিবা এটা ভাল লাগিছে। একদম সিহঁতি মানে এতিয়া পুৰা আত্মনিৰ্ভৰশীল হৈ গল, নিজৰ জীৱিকা নিজে উলিয়াই আছে। আৰু ডাঙৰ কথা, পূৰ্ণিমাই আগতে অসমীয়া ভাষাটো ভালকে ক'ব জনা নাছিলে, আৰু তাই এতিয়া স্কুলত গৈ ধুনীয়াকৈ অসমীয়া ভাষাত কথা কয়। এতিয়া তই হেৰি নহয়, স্কুলত শিকিছ নাই পুৰা ধুনীয়াকে বস্তুবিলাক? ভাল লাগিছে নাই গৈ স্কুলত? হা, লগৰ ল'ৰা ছোৱালী বিলাকে মৰম কৰে, হয় নাই? খুব মৰম কৰে। আৰু ছাৰ বাইদেউতো মৰম কৰে নে? স্কুলটো ক্ষতি নকৰ? নাই কৰা নহয়? একদম সদায় যাও নে? কেইটাৰ পৰা কেইটা বজালৈকে ক্লাছ হয়? 7টাৰ পৰা ৰাতিপুৱা 7টাৰ পৰা বজাৰ পৰা কেইটা বজালৈকে হয়? 3টা। আৰু কিতাপ পত্ৰ বিলাক ভালকে ৰাখিছ নে? বাইদেউ গৰাকী যে দিছিলে ৰাখি তাতে কিবা খাবলৈ দিয়ে নি? ভাত পানী তাত নিদিয়ে, টিফিন লৈ যাও ন? এতিয়া তই নিজৰ কাম নিজে কৰি ল নে? কাপোৰ কানি তই নিজে ধোৱা নে? ধোৱা? মায়ে ধুই দিয়ে নি? সঁচাকে তাই হাঁহিটো আজি মোৰ ভাল লাগিছে। তাতোতকৈ ভাল লাগিছে ইমান ধুনীয়া এটা বাতাবৰণ, চকী ধুনীয়া পৰিৱেশ, ধুনীয়া একদম মলয়া বতাহ বলি আছে। মানে এটা খুব সুন্দৰ জেগাত সিহঁতৰ ঘৰটো আছে। আৰু মই মাত্ৰ সাধাৰণকে বনাই থৈ গৈছিলো, এইবোৰ বেৰ চেৰ লেপা নাছিলো। এতিয়া চব ঘৰটো মানে কবলৈ ভাষা নাই, কি ধুনীয়াকে সজাই পেলালে। চাৰিওফালে ফুল ৰুইছে, ভেটি চেটি মচি মেলি সকলো বিলাক মানে ধুনীয়া কৰি পেলাইছে। সিহঁতৰ ঘৰখনত এতিয়া মানে নাথাকিবলগীয়া বস্তু নাই। এইপিনে দেখিছে হাঁহৰ গঁৰাল, এইপিনে মুৰ্গীৰ গঁৰাল, তাৰপিছত এইপিনে একদম খেতি চেতি কৰিছে। মানে অলপকে সকলো খেতি কৰিছে। জাতিলাও নে পানীলাও বুলি কয় আপোনালোকে, নাজানো, আমি জাতিলাও বুলি কওঁ। এয়া জাতিলাও গছ লাগি আছে, জাতিলাও লাগিয়ে আছে। এইপিনে একদম কচু চচু খেতি কৰিছে। মানে মই এটাই জানো, কেৱল ঘৰটো বনাই দিলেই সকলোবিলাক নহয়, সিহঁতক চলিবলৈ শিকাব লাগিব। সংস্থাপন কেনেকৈ হয়, জীৱিকাটো কেনেকৈ হয়। মই যেনিবা এই ঘৰটো সিহঁতক বনাই থৈ গুচি গলো। এই ঘৰটো বনাই পানী নপৰাকে ঠিকেই আছে, কিন্তু খাব ক'ৰ পৰা? সদায়তো ঘৰটোৰ ভিতৰত থাকি পেট নভৰে ন? তাৰ বাবে সিহঁতক সংস্থাপন দিলো। এইবিলাক কিছুমান মুৰ্গী গঁৰাল চুৰ্গী গঁৰাল বনাবলৈ হেৰি কৰিলো। 2-এজনী মুৰ্গী বা মৌ কিনি দিলো, ধুনীয়াকে চলি আছে। তাতোতকৈ ডাঙৰ কথা, সিহঁতৰ লগত মিলি সিহঁতক মানে আৰু এটা বস্তু কৰিছো, এটা ইম্পৰ্টেণ্ট বিজনেছ কৰিবলৈ শিকাইছো। সেইটো দেখামগে বলক। আৰু এটা সিহঁতৰ ফাৰ্ম খুলিছো, এতিয়া তালৈ যাওঁ বলক, দেখাওঁগে। আৰু মই যে কৈছিলো ইম্পৰ্টেণ্ট বিজনেছ, যিটো চবতকে বেছি এতিয়া মানে উচ্চ মানদণ্ডৰ হৈ আছে, এই গাহৰি বিজনেছ। এই গাহৰিজনী মই কিনি দিছো সিহঁতক, মাইকী গাহৰি হয়। তাই মোক চিনি পাইছে হ'বলা, সিহঁতি মাকে পুহি আছে গাহৰিজনী। এজনীয়ে নহয়, আৰু আছে গাহৰি। এইপিনে এজনী আছে, দেখাই দিছো আহক। এতিয়া গাহৰিবিলাক এৰাল দি থৈ দিছে। এজনী গাহৰি। সিহঁতক এতিয়া গাহৰি মানে সিহঁতে যিহেতু মিচিং সম্প্ৰদায়ৰ লোক ন, গাহৰি সিহঁতি পুহিব জানে। মানে সেইকাৰণে মই মাইকী গাহৰিয়ে কিনিছো। এজনী সেইজনী দেখিলে আৰু আছে। মানে এতিয়া লাহে লাহে কি কৰিমগে, সিহঁতৰ মানে মই ফাৰ্ম খুলি দিমগে। এতিয়া প্ৰথমতে গাহৰি চবতকে এতিয়া বেছি দাম, বেছি মানে এটা প্ৰফিটেবল বিজনেছ। সেইবাবে সিহঁতক গাহৰি কিনি দিছো। এজনী মাইকী গাহৰি চৰি আছে, তাৰপৰা সেইজনী আৰু আছে গাহৰি। তেনেকে কিনি লাহে লাহে ডাঙৰ এখন ফাৰ্ম বনাই দিমগে। সিহঁতি যাতে সংস্থাপন হ'ব পাৰে, ভালদৰে চলি যাব পাৰে, সেইবাবে মই এনেদৰে ব্যৱস্থা কৰিছো। কেৱল ঘৰ বনাই দিয়া নহয়, তাক প্ৰথমতে সুস্থ কৰি আনিলো। তাৰপিছত যিটো ঘৰ মাটি বাৰী বিক্ৰী কৰে সেইখিনি ভঙাই আনি নতুনকৈ ইয়াত ঘৰ বনালো। তাৰপিছত চিন্তা কৰিলো যে এটা সংস্থাপন দিব লাগে, সেইবাবে সেই সংস্থাপন দিবলৈ চেষ্টা কৰিছো, যাতে সিহঁতি জীৱনটো সুন্দৰকৈ চলাই নিব পাৰে। মই গাহৰি কেইজনী কিনি দিয়া এমাহমান হৈছে হ'বলা ন? এমাহ 1.5 মাহমান ইমানটোমান আছিলে হয়নে? আৰু এতিয়া একদম ডাঙৰ হৈ গ'ল। ভাল লাগিছে দেখি পেলাই। মই বহুত দিনৰ মূৰত চাবলৈ আহিছো। এতিয়া ডাঙৰ হৈ যোৱাৰ পিছত পোৱালি দিব হয় নাই? এজনী গাহৰিয়ে কিমানটা পোৱালি দিয়ে?
দিয়ে 10টা 12টা 10টা 12টা দিয়ে ন আৰু আমি এটা গাহৰি পোৱালি কিনিছিলো 5,500 দেই 5,500 কিনিছিলো 10টা 12টা যেতিয়া পোৱালি দিব তেতিয়া সিহঁতি এইটো ঘৰ গৈ পেলাই পকা ঘৰ হৈ যাবগে মানে ভাল লাগিছে নাই এতিয়া গাহৰিটো পুহি পেলাই চিনি পোৱা হৈছে ন গাহৰিটো মৰমো লাগে গাহৰি ভালো লাগে দেই একদম এই পজা দিলে পৰি দিব শুই দিব ন ও বেলেগ আৰু দেই কি মৰমত শুই দিছে যেনে গাহৰিজনী মানে মৰমত হেতি প্ৰতিপাল কৰে বহুত ধুনীয়াকে প্ৰতিপাল কৰে আৰু পুৰা দানা খুৱাই থাকো ন পুৰা দানা খুৱাই থাকো ন মানে মই আজি কিনি দিয়া পোৱালিতে কিনিছিলো ইমান দামত কিনিছিলো এতিয়া আপোনাৰ 1.5 মাহ মান হৈছে এমাহ 1.5 মাহ মান ইমানজনী মান মোৰ এনে গাহৰি চলে যাবলৈ ভয় লাগে কিন্তু এই চলে যাবলৈ ভয় লগা নাই চুইছো দেই ভাল লাগিছে সকলো ফালৰ পৰা এতিয়া পূৰ্ণিমাহঁতৰ পৰিয়ালটো সফলতাৰ দিশে আগুৱাই গৈছে মিষ্টাৰ বিটু এইটোৱে কাম কাৰোবাৰ জীৱন সুৰক্ষা কৰাই নহয় কাৰোবাৰ জীৱনটো উন্নতি পথত আগুৱাই নিব লাগে মোৰ সপোন সদায় আনক লৈ মনত ৰাখিব কথাষাৰ সো আহিলো বহুতো অনুৰোধ কৰি আছিলে যে পূৰ্ণিমাক এবাৰ দেখাওক তাই কেনেকুৱা হৈ আছে কাৰণ পূৰ্ণিমাৰ লগত আবেগ জড়িত হৈ আছে অসমৰ ৰাইজৰ যিটো কষ্টত তাইক মই মানে জীৱনটো ভগৱানে দিলে কিন্তু মানে মই কষ্ট কৰিলোঁ কষ্ট বুলি নকওঁ ত্যাগ কৰিলোঁ যেনেদৰে আজি কপিলৰ লগত ত্যাগ কৰি তেনেকৈ বচাই নিলোঁ পূৰ্ণিমাৰ লগতো মই গুৱাহাটীত দৌৰি ফুৰিছিলোঁ যিসকলে পূৰ্ণিমাৰ চিকিৎসা কৰা ভিডিঅ' চাইছিলে তেওঁলোকে বুজি পাব মিষ্টাৰ বিটুৱে কি কৰিছিলে সিহঁতৰ কাৰণে আৰু ডাঙৰ কথা কি জানে বহুতে কয় মানুহক সহায় কৰিলে পাহৰি যায় কিন্তু এই পৰিয়ালটোৱে পূৰ্ণিমাহঁতৰ পৰিয়ালটোৱে আজি পৰ্যন্ত মোক পাহৰা নাই আৰু হয়তো ভগৱানৰ আশীৰ্বাদ সেইবাবে আজি পূৰ্ণিমা একদম ধুনীয়াজনী হৈ আছে ভালকৈ স্কুল গৈ আছে আৰু এই ডাঙৰ মানুহ হ'ব এই প্ৰত্যেকটো সফলতা মই দেখাই যাম এতিয়া স্কুলখনে যিখন ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়তে পঢ়ি আছে ইয়াৰ পৰা 2 কিলোমিটাৰমান হয় মাকে চাইকেলত লৈ যায় এতিয়া তাই স্কুল গৈ থাকিব আৰু মেট্ৰিকত ভাল ৰিজাল্ট কৰিব লাগিব মেট্ৰিকৰ পিছত আকৌ পূৰ্ণিমাৰ বাবে বেলেগ এটা মানে লাইফ ষ্টাৰ্ট হ'ব প্ৰত্যেকটো ষ্টাৰ্ট দেখাই দিম পূৰ্ণিমা চেপ্টাৰ এতিয়া শেষ হোৱা নাই তাইৰ লাইফ মই বনাইহে এৰিম কথা দিলোঁ সো ইমানখিনিয়ে কথা আহিলোঁ দেখালোঁ পূৰ্ণিমাহঁতৰ পৰিৱেশটো খুবেই এটা ধুনীয়া পৰিৱেশ যিটো পৰিৱেশত মানে থাকিবলৈ পালে আপুনি যাবলৈ মন নকৰিব ইয়াত কোনো ফেনৰ দৰকাৰ নাই মানে ইমানেই ধুনীয়া এই পৰিৱেশটো মানে আপোনালোকে নিজে অনুভৱ কৰক নদী আছে ওচৰত ফেৰফেৰীয়া বতাহ মাৰি থাকে মানে মই ইয়ালৈ আহিলে যাবলৈ মন নাযায় কেতিয়াবা আহোঁ মাজে মাজে ফুৰিবলৈ কৰিবলৈ এইবিলাক জেগাই দেই মন হাত কৰি পেলাই সো গোটেইখিনি দেখালোঁ আপোনালোকে কেনেকুৱা পালে জনাব পূৰ্ণিমা কেনেকুৱা দেখিছে জনাব যি দেখিছিল আজি 4 মাহ আগত তাতকৈ কিমান পৰিৱৰ্তন হ'ল সেইখিনি জনাব বুলি আশা কৰি ভিডিঅ'টো মই পূৰ্ণিমাহঁতৰ ঘৰৰ পৰা আজি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ